নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওকজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। আগষ্টত বৃদ্ধি হ'ব বহু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। পুনৰ গ্ৰাহকৰ ওপৰত মাধমাৰ দিবলৈ সাজু হৈছে দেশৰ আগশাৰীৰ একাংশ কোম্পানী। আগষ্ট মাহত বৃদ্ধি হ'ব বহু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। বৃদ্ধি হ'ব দৈনন্দিন ব্যৱহৃত ডিটাৰজেণ্ট পাউডাৰ, কাপোৰ ধোৱা, বাচন ধোৱা চাবোন, নিমখ ইত্যাদিৰ মূল্য। বৃদ্ধি হ'ব টুথপেষ্ট, দেৱালত কৰা ৰং, টায়াৰৰ মূল্যও। পশ্চিম এছিয়াৰ যুদ্ধৰ বাবে সামগ্ৰীৰ মূল্য বৃদ্ধিৰ পৰিকল্পনা একাংশ কোম্পানীৰ। এছিয়ান পেইণ্টছ, হিন্দুস্তান ইউনিলিভাৰ লিমিটেড, ডডলা ডেইৰী লিমিটেড সহ 7টাকৈ কোম্পানীৰ মূল্য বৃদ্ধিৰ পৰিকল্পনা। আৰু ইতিমধ্যে হেভেলছ ইণ্ডিয়া লিমিটেড আৰু টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে বৃদ্ধি কৰিছে 7ৰ পৰা 8% সামগ্ৰীৰ মূল্য। পৰৱৰ্তী খবৰ, অসমৰ বান পীড়িতলৈ নিতাম্বানীৰ 21 কোটি টকাৰ অনুদান। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এই বৃহৎ অনুদান আগবঢ়ালে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষগৰাকীয়ে। সামাজিক মাধ্যম যোগে এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, জন্মৰ প্ৰমাণপত্ৰ নাথাকিলে সাৱধান, ভয়ংকৰ বিপদত পৰিব আপুনি। আদালতলৈ যাবলগীয়া হ'ব পাৰে আপুনি। জন্ম আৰু মৃত্যুৰ প্ৰমাণপত্ৰক লৈ দেশত আহি আছে নতুন নিয়ম। এই সন্দৰ্ভত লোকসভাত গৃহীত হৈছে নতুন বিধেয়ক। জন্মৰ প্ৰমাণপত্ৰ নাথাকিলে বিপদত পৰিব আপুনি। জন্ম আৰু মৃত্যুৰ প্ৰমাণপত্ৰক লৈ দেশত আহি আছে নতুন নিয়ম। সময়মতে জন্মৰ প্ৰমাণপত্ৰ আৰু মৃত্যুৰ প্ৰমাণপত্ৰ নবনালে হ'ব পাৰে বিপদ। আদালতৰো কাষ চাপিবলগীয়া হ'ব পাৰে আপুনি। জন্ম বা মৃত্যুৰ 2 বছৰৰ পাছত প্ৰমাণপত্ৰ বনাবলৈ কাষ চাপিব লাগিব আদালতৰ। জন্ম মৃত্যুৰ ঘটনা পলমকৈ যাতে পঞ্জীয়ন নহয় তাৰ বাবে কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। লোকসভাত ইতিমধ্যে এই সন্দৰ্ভত গৃহীত হৈছে জন্ম মৃত্যু নথিভুক্ত বিধেয়ক। বিধেয়কখনৰ মতে জন্ম বা মৃত্যুৰ 1ৰ পৰা 2 বছৰৰ ভিতৰত তাক নথিভুক্ত কৰা হ'লে আগৰ নিয়মত বিশেষ কোনো পৰিৱৰ্তন নহ'ব। তেনে ক্ষেত্ৰত জন্ম বা মৃত্যুৰ প্ৰমাণপত্ৰৰ বাবে জিলা প্ৰশাসক বা দণ্ডাধীশৰ অনুমোদন ল'লেই হ'ব। কিন্তু জন্ম বা মৃত্যুৰ তাৰিখৰ পাছত যদি 2 বছৰ বা ততোধিক সময় পাৰ হৈ যায় তেতিয়া প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ পৰা অনুমতি ল'ব লাগিব আপুনি। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটীৰ খাৰঘুলিৰ নেপালী চকত নৃশংস হত্যাকাণ্ড। খুৰাৰ ৰাগীত মাতাল হৈ নিজ মাতৃক হত্যা পুত্ৰৰ। মাতৃহত্যা দীপেন বড়ক গ্ৰেপ্তাৰ আৰক্ষীৰ। আৰু নিহত মহিলাগৰাকীৰ নাম মালতী বড়ো। ঘটনা সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষীৰ তদন্ত আৰম্ভ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধই আকৌ লৈছে ভয়ংকৰ ৰূপ। আমেৰিকাৰ সেনাৰ ওপৰত এইবাৰ জঁপিয়াই পৰিল ইৰাণ। বাহৰেইন, ছৌদি আৰৱ আৰু কুৱেইটত থকা আমেৰিকাৰ সেনাৰ ঘাটিক লক্ষ্য কৰি মিছাইল নিক্ষেপ ইৰাণৰ। আমেৰিকাৰ সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ ইৰাণৰ। আমেৰিকাৰ সেনাৰ ঘাটিত ড্ৰোন আৰু মিছাইলেৰে আক্ৰমণ ইৰাণৰ। বাহৰেইন, ছৌদি আৰৱ, কুৱেইটত থকা আমেৰিকাৰ সেনাৰ ঘাটিত লক্ষ্য কৰি ল'লে ইৰাণে। ইউএইত থকা মাৰ্কিন সেনাৰ ঘাটিতো আক্ৰমণ কৰা বুলি দাবী। আমেৰিকাৰ 2জনকৈ সেনা নিহত হোৱাৰ পিছতে এই যুদ্ধই লৈছে ভয়ংকৰ ৰূপ। উল্লেখযোগ্য যে ইৰাণৰ আক্ৰমণত শেহতীয়াকৈ নিহত হৈছিল আমেৰিকান সেনা, আৰু তাৰ পাছতে ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি হুংকাৰ দিছিল মাৰ্কিন প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পে। আৰু ইয়াৰ পিছতে মধ্যপ্ৰাচ্যত পুনৰ উত্তেজনা আৰম্ভ হৈছে। মধ্যপ্ৰাচ্যত পুনৰ আৰম্ভ হৈছে যুদ্ধৰ দামামা। পৰৱৰ্তী খবৰ, গ্লাছগো কমনৱেলথ গেমছত উজলি উঠিল অসম কন্যা লাভলীনা বৰগোহাঁই। মহিলা বক্সিঙৰ 75 কিলোগ্ৰাম শাখাত
ৰূপৰ পদক অৰ্জন লাভলীনা বৰগোহাঁইৰ। আৰু পদক জয়ৰ পিছতে লাভলীনাৰ মন্তব্য, অসমৰ বানত প্ৰাণ হেৰুওৱাসকললৈ উচৰ্গা কৰিছোঁ এই পদক। এই মন্তব্য লাভলীনা বৰগোহাঁইৰ। পৰৱৰ্তী খবৰ, কক্ৰজ জনতা পাৰ্টিৰ বিৰুদ্ধে এইবাৰ RTI। কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আমেৰিকাত অধ্যয়ন কৰিবলৈ ক'ৰ পৰা টকা পাইছিল আৰু পৰিয়ালৰ বিত্তীয় অৱস্থা কি? কক্ৰজ জনতা পাৰ্টিৰ স্বীকৃতিপ্ৰাপ্ত অথবা পঞ্জীয়নভুক্ত ৰাজনৈতিক দল হয়নে নহয়, এই তথ্য বিচাৰি এইবাৰ আবেদন কৰিছে গুজৰাটৰ চুৰাটৰ অমৃত তিৱাৰী নামৰ এগৰাকী RTI কৰ্মীয়ে। আৰু উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা ৰাজ্যসভাৰ সাংসদ কপিল চিব্বালে CJPক 1 কোটি টকা দিম বুলি কৰা ঘোষণা সন্দৰ্ভত 18% GST প্ৰযোজ্য হ'বনে নহয় আৰু পঞ্জীয়ন নথকা সংগঠনে কোটি টকাৰ পুঁজি সংগ্ৰহ কৰিব পাৰিবনে নোৱাৰে তাৰো তদন্তৰ দাবী RTI কৰ্মীগৰাকীৰ। পৰৱৰ্তী খবৰ, আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে চেঞ্চাছ অৰ্থাৎ লোকপিয়ল। আৰু লোকপিয়লৰ স্বগণনাত এইটো ভুল কেতিয়াও নকৰিব মুছলমানসকলে। লোকপিয়লক লৈ মুছলমানসকলক বিশেষ পৰামৰ্শ বা বিশেষ আহ্বান জনাইছে সাংসদ ৰকিবুল হুছেইনে। লোকপিয়লক লৈ ৰাজ্যৰ মুছলমানসকললৈ গুৰুত্বপূৰ্ণ খবৰ। সকলোকে লোকপিয়লত অসমীয়া ভাষা লিখিবলৈ আহ্বান ৰকিবুল হুছেইনৰ। কোনো তথ্য লুকুৱাই নাৰাখিব, যি সঁচা তাকেই কওক। এবাৰ ভুল তথ্য অন্তৰ্ভুক্ত কৰিলে পুনৰ শুদ্ধ কৰিব নোৱাৰিব। পৰিয়ালৰ মুৰব্বীৰ নাম শুদ্ধকৈ লিখিবলৈ আহ্বান। ভুলকৈ নিলিখিব মোবাইল নম্বৰ। ফুটপাথত থকা লোক গৃহহীন লোকৰ তথ্য অন্তৰ্ভুক্ত হ'ব লোকপিয়লত। ঘৰৰ তথ্য সঠিকভাৱে পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে। গাঁৱে গাঁৱে গৈ ৰাইজক সহায় কৰিব কংগ্ৰেছ কৰ্মীয়ে। লোকপিয়লৰ স্বগণনাক লৈ সাংসদ ৰকিবুল হুছেইনে সংবাদমেল পাতি ৰাজ্যবাসীক এই আহ্বান জনাইছে। পৰৱৰ্তী খবৰ, পেট্ৰলত 20% ইথানল মিহলি নকৰিলে দিল্লীতে পেট্ৰলৰ লিটাৰত 120 টকা ভৰিব লাগিব নাগৰিকে। E20 পেট্ৰলৰ সমৰ্থনত এই মন্তব্য কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰণালয়ৰ। পৰৱৰ্তী খবৰ, বান বিধ্বস্ত যোৰহাটৰ শলমৰাত ভয়ংকৰ ঘটনা। বুকুত এটি কেঁচুৱা লৈ ভোগদৈ নৈত জাপ দিলে এগৰাকী মহিলাই। বান বিধ্বস্ত যোৰহাটৰ শলমৰাত শোকাবহ ঘটনা। কেঁচুৱাসহ ভোগদৈ নৈত জাপ দিলে এগৰাকী মহিলাই। মহিলাগৰাকী মালৌ পামৰ বুলি জানিব পৰা গৈছে। মহিলাগৰাকীৰ সন্ধানত অভিযান আৰম্ভ SDRFৰ। এতিয়ালৈকে কোনো সংসূত্ৰ উলিয়াব পৰা নাই উদ্ধাৰকাৰী দলে। মহিলাগৰাকীয়ে কিয় এনে কাম কৰিলে তাৰ কাৰণো এতিয়ালৈকে জানিব পৰা হোৱা নাই। পৰৱৰ্তী খবৰ, চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ইলন মাস্কৰ ৰকেটে। চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই। এই সন্দৰ্ভত অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল। চন্দ্ৰৰ গাত সৃষ্টি হ'ব নতুন দাগ, তাৰে জল্পনা কল্পনা চলি আছে, কিন্তু কেনেকৈ ঘটিব পাৰে চাওঁ আহক। বিজ্ঞানীসকলে এতিয়া এই ঘটনাৰ সমগ্ৰ প্ৰক্ৰিয়াটো চাবলৈ অস্থিৰভাৱে অপেক্ষা কৰি আছে। আগষ্টৰ 5 তাৰিখৰ বাবে অপেক্ষা কৰি আছে বিজ্ঞানীসকল। কিন্তু চন্দ্ৰৰ এই নতুন দাগটো কিহৰ পৰা হ'ব পাৰে চাওঁ আহক। তথ্য অনুসৰি ইলন মাস্কৰ কোম্পানী স্পেচ এক্সৰ এটা পৰিত্যক্ত ৰকেট দুৰ্ঘটনাত পতিত হ'বলৈ ওলাইছে আৰু সেইটোৱে চন্দ্ৰপৃষ্ঠত নতুন দাগৰ সৃষ্টি কৰিবলৈ গৈ আছে। অনুমান কৰা হৈছে 20 পৰা 30 মিটাৰ পৰ্যন্ত গাঁতৰ সৃষ্টি হ'ব পাৰে চন্দ্ৰপৃষ্ঠত।